দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ ডিগবৈ পেঙেৰি গড়কাপ্তানি পথত সংঘটিত হৈছে পথ দুৰ্ঘটনা কথমপিহে ৰক্ষা পৰিছে পিতৃ আৰু কন্যা পেঙেৰি দিশৰ পৰা আজি পুৱা ডিগবৈৰ অভিমুখে আহি থকাৰ অৱস্থাত পথৰ দাঁতিত থকা এটা দ খাৱৈত সোমাই পৰে AS23 P7986 নম্বৰৰ মাৰুতি ভানখন জানিব পৰা মতে মুনিন বৰুৱা নামৰ লোকজনে পেঙেৰিৰ পৰা তেওঁৰ নিজ কন্যাক ডিগবৈস্থিত এখন ব্যক্তিগত বিদ্যালয়লৈ বুলি আনি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় যদিও অভিভাৱকে জানিবলৈ দিয়ে যে ছাত্ৰীগৰাকীয়ে সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাহনখনৰো কিছু ক্ষতিগ্ৰস্ত হয় আৰ্টিফিচিয়েল আহিছিলোঁ ৰতনী পথাৰৰ পৰা তাৰপিছতে আহিলে এইফালে দলঙৰ পৰা মানে আহোঁতে গাড়ী ষ্টেংটো মানে ইফালে কাটাকাটি হৈছেতো মানে কেনেকৈ গৈছে মই নিজেও নাজানো নেদেখা নিচিনা হৈ গ'লোঁ ইমান স্পীডতো অহা নাই খুব বেছি আছে 50 মান আছিলে তো কেনেকৈ কাটি সোমাই গ'ল সেইটো মই গম নাপালোঁ মানে কোনোবা দুখ হেৰি হৈছে নে দুখ চুখ পাইছে নে তেনেকৈ পোৱা নাই ছোৱালীজনী আছিলে ছোৱালীজনী মানে হেৰি নাকত অকণমান লাগিছে এইটো ইমান মেজৰ নহয় দুখ পোৱা নাই বুলি ক'লে নিজেও একো পোৱা নাই ডিগবৈৰ পৰা বিনন্দ কৌৰৰ ৰিপৰ্ট সংবাদ লহৰ